মানুহে কয় এনেকুৱা নহয় বয়স হৈছে ইমান বয়স হৈছে ইমান দৌৰিব নালাগে আৰু মানে মোৰ আৰু মনে নামানে কাৰণ মই এবাৰ কিবা এটা ভাবিলে সেইটো কৰিহে আৰু বা মোৰ মাইণ্ডছেট হ'লে আৰু মোৰ দিগদাৰ নাই মই মানে পিছ হুহুকি নাচাওঁ আগলৈহে পিছত কি হয় মই নাজানো। মই যেতিয়া মোৰ এই 65 বয়সত মানে এইটো কৰি দেখুৱাইছোঁ মোৰ অনুমান হ'ব কি ড্ৰাগছ মই কোনো নাখাওঁ নিচাজাতীয় দ্ৰব্য মোৰ নাই গতিকে তেখেতসকলেও যদি মানে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত আছে যদিও সেইবিলাক বাদ দি এইটো লাইনত আহিলে নিজৰ দেহ মন ভালে থাকিব। য'তে আছোঁ আৰু হোটেল বা তাত আহি লগ ধৰিছিল আৰু ধৰি আৰু খোৱা বস্তু চস্তু দিছিল কিছুমানে অলপ পইচাও দিছিল এনেকুৱা কৰি মানে মোৰ মনত মানে বহুত উৎসাহ আহিছিল আৰু তেওঁলোকে কৈছে আপুনি একদম নিশ্চয় পাৰিব আপোনাৰ বহুত সাহস আছে এনেকুৱা সাহস আমি দেখা নাই। ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ফিল্ডৰ পৰা 25 ফেব্ৰুৱাৰীত মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু 10 মাৰ্চত মানে শদিয়া চাপখোৱা বজাৰত মই মানে মোৰ যাত্ৰা শেষ কৰিছোঁ। অসম চৰকাৰক মই ক'ব বিচাৰোঁ যাতে মোৰ এই যিটো ধুবুৰীৰ পৰা শদিয়ালৈ মাৰাথান ৰেচ কৰিলোঁ এইটো মানে গোটেই অসমতে মানে গভমেণ্টৰ ফালৰ পৰাও যাতে স্বীকৃতি দি পেলাই গোটেই অসমতে বা গোটেই ভাৰতবৰ্ষতে মানে বিয়পায় সেইটো মই বিচাৰোঁ মানে চৰকাৰলৈ মই এইটো মোৰ আহ্বান। নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিৰক্ষী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে প্ৰবীণ মাৰাথন খেলুৱৈ বিনোদ পাটগিৰি আৰু তেখেতে শেহতীয়াভাৱে ধুবুৰীৰ পৰা শদিয়ালৈ 14 দিনত প্ৰায় 890 কিলোমিটাৰ দৌৰি অভিলেখ স্থাপন কৰিছে আৰু লগতে ঘৰলৈ ঘূৰি আহিছে। তেখেত হ'ল গুৱাহাটীৰ নুনমাটিৰ বাসিন্দা। মোৰ লগত উপস্থিত আছে সেইগৰাকী বিনোদ পাটগিৰি। 64 বছৰীয়া বয়স যে এটিমাত্ৰ সংখ্যা সেয়া পুনৰবাৰ প্ৰমাণ কৰি ঘৰলৈ ঘূৰি আহিছে অভিলেখ সৃষ্টিৰে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। যিহেতু আপোনাৰ ধুবুৰীৰ পৰা যি শদিয়াৰ যাত্ৰা আছিলে আপুনি কোন তাৰিখে আৰম্ভ কৰিছিলে কেতিয়া শেষ কৰিলে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যটো কি আছিলে অলপ থোৰতে জানিব বিচাৰিছোঁ। মই ধুবুৰী ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ফিল্ডৰ পৰা 25 ফেব্ৰুৱাৰীত মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু 10 মাৰ্চত মানে শদিয়া চাপখোৱা বজাৰত মই মানে মোৰ যাত্ৰা শেষ কৰিছোঁ। মোৰ লক্ষ্য আছিল নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সচেতনা সৃষ্টিৰ প্ৰয়াস নৱপ্ৰজন্মলৈ। প্ৰথমতে আপোনালোকে যেতিয়া ষ্টাৰ্ট কৰিছে কিমান দিনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিলে সেই দিনমতে হ'লনে গোটেই কামখিনি? মানে মই 13 দিনত কমপ্লিট কৰিম বুলি ভাবিছিলোঁ শেষত মোৰ 14 দিনত মোৰ যাত্ৰা মানে সম্পূৰ্ণ হৈ গ'ল। কিমান কিলোমিটাৰ? 890 কিলোমিটাৰ। যাত্ৰা পথত আপুনি বিভিন্ন মানুহক লগ পালে আৰু ক'ত ক'ত ষ্টপেজ আছিলে আপোনাৰ? যাত্ৰা পথত 25 তাৰিখে ৰাতিপুৱা ফেব্ৰুৱাৰীৰ 25 তাৰিখ ৰাতিপুৱা মই ধুবুৰীৰ পৰা আহি পেলাই চাপৰত সিদিনাখন 25 তাৰিখে চাপৰত থাকিলোঁ মোটামুটি 81-82 কিলোমিটাৰ। প্ৰথম দিনা থকা ঠাইৰ অসুবিধাৰ কাৰণে মই দৌৰিয়ে থাকিলোঁ ৰাতি 10:30লৈকে। তাৰপিছত আহি মই নেক্সট দিনাখন 26 তাৰিখে মই বিজনীত আহি পেলাই সিদিনাখন বিজনীত ৰখিলোঁ। তাৰপিছত থাৰ্ড ডে মানে 27 তাৰিখে বিজনীৰ পৰা মই মানে পাঠশালালৈকে আহিলোঁ। পাঠশালাতো মোক বহুত সংগঠনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰীক্ষক বা বজালী মাষ্টাৰ্ছ এথলেটিক্স খেলুৱৈসকলে আৰু বেলেগ মানে অনুষ্ঠানৰ ফালৰ পৰা মোক সম্বৰ্ধনা জনাই তাত বিপুল সঁহাৰি দিছিল ৰাইজে। মোৰ মনটো বৰ ভাল লাগিছিল। তাৰপিছত 28 তাৰিখ মই পাঠশালাৰ পৰা ৰঙিয়ালৈ যাওঁ। তাৰপিছত 1 মাৰ্চ ৰঙিয়াৰ পৰা যাওঁ মংগলদৈ পিছত মানে 2 মাৰ্চত মংগলদৈৰ পৰা ওৰাং যাওঁ ওৰাঙৰ পিছত তেজপুৰতো মোক তাত মানে ৰাইজে মানে ৰিপৰ্টাৰসকলে বহুত সম্বৰ্ধনা জনাই তাত থকা ব্যৱস্থা কৰি দিছিল চাৰ্কিট হাউচত। তেজপুৰৰ পিছত মই যাওঁ বিশ্বনাথ চাৰিআলিত মই ৰখা নাই। বিশ্বনাথ চাৰিআলিৰ পৰা গৈ বৰগেং তাত থাকিলোঁ। বৰগেঙৰ পিছত মই গ'লোঁ মানে এইটো গোগামুখ গহপুৰত ৰখা নাই মই বৰদলনি। ইয়াৰ পিছত বৰদলনি ৰখা ডাইৰেক্ট মই গৈ ধেমাজিত ৰ'লোঁ।
ধেমাজিৰ পিছত মই গ'লোঁ ডিব্ৰুগড়ত মই ৰখা নাই। ডিব্ৰুগড়ৰ পৰা গৈ পেলাই মানে সিদিনাখন লাহোৱালত ৰখি দিলোঁ। লাহোৱালৰ পিছত ডাইৰেক্ট মই তিনিচুকীয়া ৰখা নাই। তিনিচুকীয়াত নৰখি মই ডুমডুমাতো ৰখা নাই সিদিনাখন, ডাইৰেক্ট গৈ তালাকত ৰখিলোঁ। আৰু তালাকত ৰখি নেক্সট দিনা ৰাতিপুৱা তালাকৰ পৰা শদিয়ালৈ মানে ডক্টৰ ভূপেন হাজৰিকা সেতু মানে পাৰ হৈ পেলাই তাৰ পৰা 25 কিলোমিটাৰ ভিতৰত চাপাখোৱা বজাৰ শদিয়াৰ, তাত মোৰ যাত্ৰা মানে মোৰ গন্তব্যস্থানত মই উপস্থিত হ'লোঁ মানে 10 মাৰ্চৰ দিনাখন লাষ্ট। লগত আপুনি কি কি নিছিলে? লগত সামগ্ৰী কি লৈ গৈছিলে আপুনি দৌৰোতে? লগত তেনেকৈ খোৱা বস্তুৰ ভিতৰত মই দিনৰ ভাগত মানে অ'টছ খাইছিলোঁ, অ'টছ বা এনচিৰ পাউডাৰ আৰু আমুল তাজা গাখীৰটো লৈ 2বাৰ বা 3বাৰ খাইছিলোঁ। তেনেকৈ ডাবৰ পানী খাইছিলোঁ আৰু ইলেক্ট্ৰেল পাউডাৰ খাইছিলোঁ, কেতিয়াবা খেজুৰ খাইছোঁ। এইখিনি আৰু নৰ্মেল পানী মই বহুত খাইছোঁ। মানে মোক ভাইটি দুজন আছিল, অল্টো গাড়ী এখনত মানে মোক খোৱা বস্তুবিলাক যোগাৰ দি আছিল তেওঁলোকে টাইমে। আৰু এইটো আমাৰ চল্ট কেপচুল এটা আছে, চল্ট কেপচুলটো মানে 1 ঘণ্টা 2 ঘণ্টাৰ মূৰে খাই আছিলোঁ। ডক্টৰে কোৱা মতে চল্ট কেপচুল খাই থাকিলে আমাৰ ভাল, বহুত চল্ট ওলাই যায়, সেইকাৰণে মই চল্ট কেপচুলটো কণ্টিনিউৱাছ কৰি আছিলোঁ। ৰাতি মই মানে যি ঠাইত থাকোঁ আৰু হোটেল ৰেষ্টুৰেণ্ট বা চাৰ্কিটত য'ত আছোঁ তাত কিন্তু ৰাতি মই এসাঁজ ভাত খাইছিলোঁ। চাৰ্কিট হাউচ বা ৰেষ্টুৰেণ্ট আছিলে আৰু কিবা চিনাকি মানুহৰ ঘৰতো আছিলে নেকি কেতিয়াবা? চিনাকি মানুহ নোহোৱা নহয়, মানে সেই এৰিয়াৰ ৰিপৰ্টাৰবিলাকৰ লগত ৰিপৰ্টাৰবিলাকে কৈ দিয়ে, খেল ধূলত লাগি থকা মানুহবিলাকে মোৰ এই মানে যিটো অভিযান এইটো দেখি মানুহে বহুত আনন্দ পাইছিল আৰু পাই মোক বহুত মানুহে আহি মানে য'তে আছোঁ আৰু হোটেল বা তাত আহি লগ ধৰিছিল আৰু ধৰি আৰু খোৱা বস্তু দিছিল, কিছুমানে অলপ পইচাও দিছিল। এনেকুৱা কৰি মানে মোৰ মনত মানে বহুত উৎসাহ আহিছিল আৰু তেওঁলোকে কৈছে আপুনি একদম নিশ্চয় পাৰিব, আপোনাৰ বহুত সাহস আছে, এনেকুৱা সাহস আমি দেখা নাই। আৰু দিনটো কেতিয়া ষ্টাৰ্ট হৈছিলে? ৰাতিপুৱা কেইটা বজাৰ পৰা আপুনি দৌৰিবলৈ আৰম্ভ কৰিছিলে? দৈনিক কিমানমান ঘণ্টা দৌৰিছিলে? আৰু মানে দৈনিক কিবা মাজতে আকৌ ষ্টপেজ হয় নেকি আপোনাৰ? ৰাতিপুৱা মই 4:30 3টা বজাত উঠি গা ধুই পেলাই 4:30 বজাত মোৰ দৌৰ আৰম্ভ হৈছিল। মই 12টা 12:30লৈকে মোটামুটি দৌৰিয়ে থাকোঁ। যদি ক'ৰবাত ৰ'দ পাইছোঁ, অলপ বেছি গৰম যেন পাইছোঁ, তাত 1-1.5 ঘণ্টা ৰখি দিছিলোঁ। ৰখি পেলাই আৰু 3টামান বজাত ষ্টাৰ্ট কৰি দিওঁ। ডিষ্টেঞ্চ মানে কেতিয়াবা 6টা-7টাত যদি মোৰ লক্ষ্যত আজি ইয়াত ৰখিম, সেই ঠাই পালে তাত ৰখি দিলোঁ। নহ'লে যদি আৰু মোৰ হিচাপ মতে ডিষ্টেঞ্চ 50 কিলোমিটাৰৰ কম হয়, তেতিয়াহ'লে মই আগুৱাই গৈ 50ৰ পিছত 65, 68 এনেকুৱা ডিষ্টেঞ্চত মানে মই ৰখি দিছিলোঁ আৰু ৰাতি আৰু ৰ'দ বৰষুণ পাইছিলে নেকি বা ধুমুহা এনেকুৱা ধৰণৰ কিবা সন্মুখীন হৈছিল নেকি কেতিয়াবা? নাই, ৰ'দটো পাইছোঁ কিন্তু ধুমুহা পোৱা নাই। বতৰ বৰ সুন্দৰ আছিল, মানে তাত ৰ'দ অলপ আছে কিন্তু বেলেগ বৰষুণ পোৱা নাই। অচিনাকি মানুহে হয়তো লগ পাইছে, তেতিয়া কি কৈছে দেখি পেলাই? ওচৰলৈ আপোনালোক আহিছে, আপোনাৰ কথা পাতিছে আপোনাৰ লগত? কথা পাতিছে আৰু মানুহে ঘৰত মাতি নি পেলাই মোক গামোচা দিছে, চাহ খুৱাইছে আৰু এনেকৈ বহুত মানুহে এঘৰৰ পিছত এঘৰ তেনেকৈ লাষ্টত মই আৰু হাতযোৰ কৰি মানে কৈ গৈছোঁ, নাই মই ধেমাজি পাব লাগিব আজি, মোৰ বহুত আছে, আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ থাকিল। তেনেকৈ আৰু মোৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু আপোনাৰ মনলৈ কেনেকৈ আহিলে আপুনি ধুবুৰীটো শদিয়াতে যাব, আপোনাৰ যিটো অভিযান আছিলে মনলৈ কেনেকৈ আহিলে? আৰু যিহেতু আপোনাৰ বয়সো 65, গতিকে আপোনাৰ সাহসটো কেনেকৈ আহিলে? গোটেই কথাখিনি জানিব বিচাৰিছোঁ। এইটো বয়সত জেনেৰেলি অসুস্থতাও থাকে বিভিন্ন মানুহৰ, কিন্তু তাৰ আপোনালোক সকলো প্ৰত্যাহ্বান নেওচি আপুনি প্ৰায় 890 কিলোমিটাৰ দৌৰি আহিলে 14 দিনত। মই এবাৰ সেই ধুবুৰী মাৰাথানত গ'লোঁ 42 কিলোমিটাৰ, যোৱাবাৰ আৰু এইবছৰ নহয়, যোৱা বছৰ 2025-ত। তাত মই এজ গ্ৰুপত মানে ফাৰ্ষ্ট হৈছিলোঁ। এজ গ্ৰুপ হিচাপে নাছিলে, তথাপিতো মানে বেছি বয়সৰ মইয়ে আৰু দৌৰিছিলোঁ। তেতিয়াই মোৰ মনত আহিল ধুবুৰীৰ পৰা এবাৰ মানে শদিয়ালৈ দৌৰি চাব পাৰিলে ভাল হয়, এনেকুৱা মনত এটা ভাৱ আহিছিল। আৰু সেই ভাৱটোৱে আৰু এবাৰ মানে নিউজ 18ৰ সাক্ষাৎকাৰত মানে মোক যেতিয়া সুধিলে আপোনাৰ
ইয়াৰ পিছত লক্ষ্য। তেতিয়া কথাই কথা আহি গ'ল, মই ধুবুৰীৰ পৰা শদিয়ালৈ দৌৰিম, এনেকুৱা এটা ক'লোঁ আৰু এতিয়া সি মোৰ মুখেদি ওলাই গ'ল। এতিয়া মনটো ভাবি থাকে আৰু মোৰতো মুখেদি ওলাই গ'ল, গতিকে মইতো দৌৰিব লাগিব এদিন। তো তেনেকৈ মই প্লেন কৰি আছিলোঁ জানুৱাৰী মাহত ঠাণ্ডাৰ দিনত, কিন্তু মই আৰু সেই অলপ বাচ্চাবিলাক পঢ়াওঁ যে সেইটো কাৰণত ক্লাছ 10-ৰ ফেব্ৰুৱাৰী 17 তাৰিখে মেথছৰ পৰীক্ষা গ'ল। তাৰপিছত তাৰ দৌৰাদৌৰি হৈছে, মানে প্ৰেছ মিট দি পেলাই মই তথাটোৱে কৈ ডিচিৰ পাৰ্মিশ্যনৰ কাৰণে মই এপ্লাইহে কৰিছিলোঁ। কৰি পেলাই মই মানে কিবা এই প্ৰাইম মিনিষ্টাৰ আহিলে, অমিত শ্বাহ আহিলে, তেনেকৈ অলপ ইফাল সিফাল হৈ গ'ল। মই ডিচিৰ পাৰ্মিশ্যন মোৰ হাতত মানে নোলোৱাকৈয়ে মই আৰু গুচি গ'লোঁ আৰু ধুবুৰীলৈকে। 23 তাৰিখে ইয়াৰ পৰা গৈছোঁ, 24 তাৰিখে তাত আছোঁ। বেলেগ সংগঠনে তাত মানে মোৰ আৰম্ভণিৰ কাৰণে যিখিনি মানে ফ্লেগ অফ কৰিব সেইখিনি তাত ৰেডি কৰিলে, আৰু 25 তাৰিখে ৰাতিপুৱা মই তাৰ পৰা ৰাওনা হ'লোঁ। কোনোবাই কৈছিল নেকি যিহেতু আপোনাৰ 65 হৈছে, ইমান দূৰ যাব নালাগে, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিল নেকি কোনোবাই? মানুহে কয় এনেকুৱা নহয়, বয়স হৈছে, ইমান বয়স হৈছে, ইমান দৌৰিব নালাগে আৰু মানে মোৰ আৰু মনে নামানে, কাৰণ মই এবাৰ কিবা এটা ভাবিলে সেইটো কৰিহে আৰু, বা মোৰ মাইণ্ডছেট হ'লে আৰু মোৰ দিগদাৰ নাই। মই মানে পিছ হুহুকি নাচাওঁ, আগলৈহে, পিছত কি হয় মই নাজানো, কিন্তু মই কৰাৰ মন গ'লে সেইটো কৰিহে এৰিম, আৰু সেই সেনেকুৱা মনোভাৱ লৈয়ে মই আগবাঢ়ি গৈছিলোঁ। শদিয়াৰ পৰা ধুবুৰী বা ধুবুৰীৰ পৰা শদিয়ালৈ আগতে কোনোবাই দৌৰিছে নেকি? এই অভিযান কোনোবাই কৰিছে নেকি আগতে? মোৰ আগতে 2025-ত, মোৰতো 2025-ত মানে ঋষিকেশ বৰা নামৰ ল'ৰা এজনে কৰিছে। তেওঁ শদিয়া ডিষ্ট্ৰিক্ট মানে টাচ কৰা বুলি কৈছে, আৰু 800 কিলোমিটাৰ। মই আৰু শদিয়াৰ পৰা পূৰা একদম শদিয়া ডক্টৰ ভূপেন হাজৰিকা সেতু মানে পাৰ হৈ আমি শদিয়া দলং বুলি কওঁ, সেইখন দলংটো মোটামুটি 10 কিলোমিটাৰৰ অকণমান কম, আৰু তাৰ পৰাও আৰু 25 কিলোমিটাৰ মানে আগুৱাই গৈছোঁ চপখোৱা বজাৰ বুলি। আৰু এইখিনি অলপ আগতে 7 কিলোমিটাৰ গ'লে প্ৰায় অৰুণাচল বৰ্ডাৰ। মই অৰুণাচল বৰ্ডাৰলৈকে যোৱা নহ'ল। ইয়াত মানে আমাৰ যি মোক সম্বৰ্ধনা জনালে বেলেগ বেলেগ মানে সংগঠনে, তো সেইবিলাক শেষ হোৱাৰ পিছতহে মোক ক'লে ইয়াৰ পৰা 7 কিলোমিটাৰ আগত মানে অৰুণাচল বৰ্ডাৰ আছিলে। আমাৰ লগত যোৱা ভাইটি দুটা 14 দিন, তাহাঁতৰো অলপ ল'ৰা ৰিদীপ ৰয় আৰু উদীপ্ত দাস বুলি আমাৰ পাঠশালাৰে ভাইটি দুটা, মোক বৰ বঢ়িয়াকৈ মানে আলপৈচান ধৰিছে ভাইটি তাহাঁত দুটাই। আৰু তাহাঁত দুটাৰো তেনেকুৱা মন নহ'ল, বহুদিন মানে বাহিৰত থাকিল, সেইটো কাৰণত মই আৰু ইপিনে আগুৱাই নগ'লোঁ। তাহাঁতৰ মানে ফ্ৰেছ হৈ পেলাই হোটেলত খানা চানা খুৱাইছে, মানে সংগঠনবিলাকৰ মানুহে খানা খাই, আৰু তাৰ পৰা মই 10 তাৰিখে আবেলি 6টা বজাত আহিছোঁ, আৰু 11 তাৰিখে ৰাতিপুৱা মোৰ ঘৰ নুনমাটি 4:30 বজাত আহি পাইছোঁ। গুৱাহাটীত পোৱাৰ পাছতো আপোনাক বিভিন্ন সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছে ইয়াতো গুৱাহাটীত? গুৱাহাটীত সম্বৰ্ধনা জনাইছে আমাৰ কামৰূপ মাষ্টাৰ্ছ এথলেটিক মানে সন্থাৰ ফালৰ পৰা, মানে জাপৰিগুকত আমাৰ অফিচ জ্যোতিৰূপা সংঘত, তাতো মোক সম্বৰ্ধনা জনাইছে। আৰু আছে এইটো মা ভাৰতী স্পৰ্টছ এছ'চিয়েশ্যন, এইটো মালিগাঁৱৰে, আৰু তেওঁৰ মানে তত্ত্বাৱধায়ক গৌতম বৰুৱা দা, মানে তেওঁ মালিগাঁৱতে থাকে, তেওঁ মোক মানে সম্বৰ্ধনা জনাইছে। আৰু এই সম্বৰ্ধনা পাই মোৰো মনটো ভাল লাগিছে। আৰু গোটেই অভিযানটো আপুনি নিজা খৰচত কৰিছেনে, বা চৰকাৰী সহযোগ আছিল নে নাই, বা চৰকাৰী মানুহৰ লগত কথা পতা হৈছিল নেকি যোৱাৰ আগমুহূৰ্তত, কিবা স্পনচাৰ পাইছে নেকি যোৱাৰ আগমুহূৰ্তত? নাই, পোৱা নাই, মানে স্পনচৰশ্বিপ পোৱা নাই। মোৰ অৱশ্যে দৌৰি হৈছে, মানে মই যিটো টাইমটো অলপ দিনৰ ভিতৰতে কৰিলোঁ, মই তেনেকৈ পোৱা নাই, নিজা খৰচাতে গৈছোঁ। আৰু আমাৰ IOC মাৰ্কেটিঙৰ ফালৰ পৰা কৈছিলে, মানে ৰেচ হোৱাৰ পিছত কিবা দিব পাৰে, সেইটো নাজানো। তেখেতলোকে কৈছিল ৰেচ হোৱাৰ পিছতহে কিবা চাব। আৰু আপুনি কৰ্মৰত হৈ আছে এটা সময়ত? আগতে আছিলোঁ, এতিয়া নাই, এতিয়াতো মই ৰিটায়াৰ। মানে ফাইনেন্সিয়েল হেল্প দিয়া নাই, এনে সম্বৰ্ধনা জনাইছে। মানে যোৱা বছৰো মানে 15 আগষ্টত 2015 আগষ্টত মোক ইণ্ডিয়ান অইল এই কৰ্পৰেশ্যনৰ ফালৰ পৰা মোক সম্বৰ্ধনা জনাইছে। আপোনাৰ যিটো অভিযান আছিলে, ইয়াৰ দ্বাৰা অসমৰ নৱপ্ৰজন্ম বিশেষকৈ মাৰাথন খেলুৱৈসকল কিদৰে মানে লাভান্বিত হ'ব বা কিদৰে উপকৃত হ'ব বুলি আপুনি ভাবিছে, বা কি মেছেজ দিব বিচাৰিছে আপুনি? মোৰ মটটো আছিল নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ প্ৰয়াস।
মানে মোৰ এই যিটো মানে যাত্ৰা মানে ধুবুৰীৰ পৰা শদিয়ালৈ দৌৰা মাৰাথান ৰেচ, ইয়াৰ দ্বাৰা মই নৱপ্ৰজন্মক মানে আঙুলিয়াব বিচাৰিছোঁ যে মানে মই যেতিয়া মোৰ এই 65 বয়সত মানে এইটো কৰি দেখুৱাইছোঁ, মোৰ অনুমান হ'ব কি ড্ৰাগছ মই কোনো নাখাওঁ, নিচাজাতীয় দ্ৰব্য মোৰ নাই। গতিকে তেখেতসকলেও যদি মানে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত আছে যদিও সেইবিলাক বাদ দি এইটো লাইনত আহিলে নিজৰ দেহ মন ভালে থাকিব, তো নিজৰ ঘৰখনৰ কাৰণে ভাল হ'ব আৰু নিজৰ দেশৰ কাৰণেও ভাল হ'ব বুলি ভাবি নৱপ্ৰজন্মৰ ওচৰত এইটো মোৰ বিনম্ৰ অনুৰোধ। আৰু অসম চৰকাৰক কিবা আহ্বান জনাব বিচাৰিব নেকি, যিহেতু আপুনি এটা সুন্দৰ অভিযান কৰি আহিলে, যিটো হয়তো খুব কমজনেহে কৰিব পাৰে বা আপুনি ইমান বয়সতো কৰি দেখুৱালে, গতিকে কিবা অসম চৰকাৰক, অসমৰ ক্ৰীড়া বিভাগক কিবা আহ্বান জনাব বিচাৰিব নেকি আমাৰ গগজ পশ্চিনীৰ জৰিয়তে? অসম চৰকাৰক মই ক'ব বিচাৰোঁ যাতে মোৰ এই যিটো ধুবুৰীৰ পৰা শদিয়ালৈ মাৰাথান ৰেচ কৰিলোঁ, এইটো মানে গোটেই অসমতে মানে গভমেণ্টৰ ফালৰ পৰাও যাতে স্বীকৃতি দি পেলাই গোটেই অসমতে বা গোটেই ভাৰতবৰ্ষতে মানে বিয়পায়, সেইটো মই বিচাৰোঁ। মানে চৰকাৰলৈ মই এইটো মোৰ আহ্বান ৰাখিম বুলি ভাবিছোঁ। আৰু যিহেতু আপুনি ইণ্টাৰনেশ্যনেলো আপুনি মাৰাথান কৰিছে, ছাউথ কোৰিয়া গৈছে আৰু আমাৰ ইণ্ডিয়াতো আপুনি বেংগালুৰু গৈছে, বিভিন্ন টাৱাং গৈছে, মুম্বাই গৈছে, বিভিন্ন ঠাইত গৈছে আপুনি। আৰু নেক্সট আপোনাৰ প্লেন কি, আপোনাৰ কি পৰিকল্পনা আছে ইণ্টাৰনেশ্যনেলি হওক বা নেশ্যনেলি? ইয়াৰ পিছতো ইণ্টাৰনেশ্যনেল খেলত যাব মন আছে আৰু আমাৰ খেলবিলাক হয় সেইবিলাক মেছেজ আহি থাকে, গতিকে ইণ্টাৰনেশ্যনেল খেলত মোৰ যোৱা মন আছে। এতিয়া সময়ো দেখা যাব ক'ত বা কেনেকৈ কি খেল আমি সময়মতে পাওঁ, আৰু মাৰাথান ৰেচ হ'লে তাতেই যাম। আৰু যিটো আপুনি যে কৰিলে কিবা ৰেকৰ্ডতো আপোনাৰ অন্তৰ্ভুক্ত হ'ব নেকি, আপোনাৰ যিটো মাৰাথান যে ৰেচ কৰিলে? এইটোতো ৰেকৰ্ড অন্তৰ্ভুক্ত হ'ব লাগে, এনেকুৱা ৰেকৰ্ডটো মই শুনা নাই। এইটো হ'ব লাগে, এইটো চাব লাগিব। এইটো ৰেকৰ্ড বনাব লাগিলেওতো টকা পইচাৰ বহুত কথা থাকে, তাৰপিছত দেখা যাব। এইটো ৰেকৰ্ড কৰাৰ কাৰণে মই চেষ্টা কৰিম। পৰিয়ালৰ বা ঘৰৰ কেনেকুৱা ছাপোৰ্ট আছিলে আপোনাৰ এই যাত্ৰাটোত? পৰিয়ালৰো আছে ছাপোৰ্ট, ভালেই। আৰু ল'ৰা ছোৱালী দুটা ভাল, মিছেছৰ ফালৰ পৰা অলপ মানে সাধাৰণ বাধা থাকে, আৰু তাহাঁতে আৰু ভাবে না ইমান ডিষ্টেঞ্চ ঘৰ এৰি ইমান দিন দৌৰিব, বাদ বাকী ল'ৰা ছোৱালী দুটা ঠিকে আছে ছাপোৰ্ট। নিশ্চয়কৈ আপুনি বহুখিনি কথা জনালে, লগতে আপুনি ভৱিষ্যত পৰিকল্পনা আপোনাৰ সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিলোঁ। ইয়াৰ পিছত আৰু চাই লওঁ, মনে ভাবি যদি কিবা কৰিব বিচাৰোঁ, পাৰোঁ, ভগৱানৰ দয়া থাকে তেতিয়াহ'লে কিবা কৰিব পাৰিলে কৰিম, মই পিছ হুহুকি নাযাওঁ। আৰু নিশ্চয়কৈ এয়া আছিল প্ৰবীণ মাৰাথান খেলুৱৈ বিনোদ পাটগিৰি। শেহতীয়াভাৱে তেখেতে ধুবুৰীৰ পৰা শদিয়ালৈ 14 দিনত 890 কিলোমিটাৰ অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰি গুৱাহাটীলৈ ঘূৰি আহিছে। আমি তেখেতৰ গোটেইখিনি অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ। লগতে আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগজ পশ্চিয়ানী। ধন্যবাদ। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।